পুনৰ স্বাগতম জনাইছো সপ্তাহান্তিক লকডাউনত স্তব্ধ ৰাজ্যৰ প্ৰতিখন নগৰ আৰু পৌৰ নিগম অঞ্চল শনিবাৰৰ পৰা পৌৰসভা অঞ্চল ক্ষমা কৰিব শনিবাৰৰ পৰা আৰম্ভ হোৱা সপ্তাহান্তিক লকডাউন কঠোৰভাৱে বলবৎ কৰিছে আৰক্ষী প্ৰশাসনে ঠায়ে ঠায়ে লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই অহা বাহন চালকক আৰক্ষীয়ে বিহিলে জৰিমনা ৰাজ্যজুৰি নগৰ চহৰ পৌৰ নিগম অঞ্চলত সপ্তাহান্তিক লকডাউন দুদিনৰ বাবে স্তব্ধ হৈ পৰিছে নগৰ চহৰ প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী দুদিনীয়া লকডাউন মানিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নগৰ চহৰৰ বাসিন্দাসকলে লকডাউন কটকটীয়া কৰিবলৈ ধেমাজি চহৰত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ পহৰা তাৰ মাজতে লকডাউন ভংগ কৰি ৰাজপথলৈ ওলাই অহা কেইবাজনো মটৰ চাইকেল চালক গাড়ী চালকক জৰিমনা বিহিলে আৰক্ষীয়ে এই মুহূৰ্তত আমি উপস্থিত আছো ধেমাজি নগৰৰ মাজমজিয়াত আৰু ধেমাজি নগৰৰ মাজমজিয়াত উপস্থিত আছো ধেমাজি নগৰৰ আমি এটা পৰিৱেশ দেখুৱাব চেষ্টা কৰিছোঁ যিহেতু ইতিমধ্যে যিটো দোকান পোহাৰসমূহ যিহেতু বন্ধ আছে সম্পূৰ্ণভাৱে বন্ধ আছে কিন্তু দুই এজন যিহেতু লোকে যিটো আইন অমান্য কৰি এতিয়াও কিন্তু ধেমাজি ৰাজপথত ঘূৰি থকা পৰিলক্ষিত হৈছে দুদিনীয়া লকডাউনত সম্পূৰ্ণৰূপে স্তব্ধ গোলাঘাট চহৰ বন্ধ সকলো দোকান পোহাৰ এই সুযোগতে নিৰ্জন চহৰখনৰ অলিয়ে গলিয়ে চেনিটাইজ কৰে জৰুৰীকালীন বিভাগৰ লোকে যি গোলাঘাটতো দেখা পোৱা গৈছে যি সাপ্তাহিক দুদিনীয়া বন্ধ ঘোষণা কৰিছিলে চৰকাৰে তাৰ পূৰ্ণ সহায় জনাইছে গোলাঘাটবাসী ৰাইজে সমগ্ৰ অসমৰ লগতে গোলাঘাটতো দেখা পোৱা গৈছে সম্পূৰ্ণৰূপে বন্ধ মানি চলিছে গোলাঘাটবাসী ৰাইজে দুদিনীয়া লকডাউন সম্পূৰ্ণৰূপে মানিছে মঙলদৈ পৌৰসভাৰ 10টা ৱাৰ্ডে জনশূন্য চহৰখনৰ প্ৰতিটো ৱাৰ্ড ৰাজ্যজুৰি শনিবাৰ ৰবিবাৰে লকডাউন ঘোষণা কৰিছিল চহৰসমূহ সেই অনুযায়ী মংগলদৈ চহৰটো শনিবাৰে বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজি ৰবিবাৰৰ দিনটোতো মংগলদৈ চহৰৰ যিসমূহ বিপণী আছে বিপণীসমূহ বন্ধ হৈ আছে দৰং জিলাৰ খাৰুপেটীয়া চিপাজাৰ পৌৰ এলেকাও দুদিনীয়া লকডাউনত স্তব্ধ প্ৰায় সপ্তাহান্তিক লকডাউনৰ দ্বিতীয় দিনাও কেৱল অত্যাৱশ্যকীয় সেৱাৰ বাহনসমূহৰ বাবে স্তব্ধ শিৱসাগৰ চহৰ শিৱসাগৰ চহৰৰ বাসিন্দাসকলে শনিবাৰৰে পৰা নিজকে ঘৰত আবদ্ধ ৰাখি মানিছে চৰকাৰৰ নিৰ্দেশ ৰাজ্য চৰকাৰে প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে যি দুদিনীয়া লকডাউন ঘোষণা কৰিছিল তাৰ প্ৰেক্ষিতত কালি শনিবাৰৰ দিনটোত সমগ্ৰ শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডত লকডাউন সম্পূৰ্ণ আছিল জনসাধাৰণে এই লকডাউনৰ প্ৰতি পূৰ্ণ সঁহাৰি আগবঢ়াইছিল আৰু আজি দ্বিতীয়টো দিন আজি দেওবাৰৰ দিনটোতো আমি পুৱাৰ পৰা প্ৰত্যক্ষ কৰিছোঁ যে শিৱসাগৰৰ 14টা ৱাৰ্ডৰ জনসাধাৰণে এই লকডাউনৰ প্ৰতি সহযোগিতা আগবঢ়াইছে তেজপুৰতো শনিবাৰে পুৱাৰে পৰা বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান জৰুৰীকালীন সেৱাৰে জড়িত দুই এখন বাহনৰ বাহিৰে বন্ধ আছে আন সকলো যান বাহনৰ চলাচল শোণিতপুৰ জিলা প্ৰশাসনে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে ঢেকিয়াজুলি ৰঙাপৰা বালিপৰা আদি চহৰো সম্পূৰ্ণৰূপে বন্ধ এই লকডাউনৰ সময়ছোৱাত এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সকলো নগৰ চহৰত দেখা গ'ল দুদিনীয়া লকডাউনৰ সম্পূৰ্ণ প্ৰভাৱ দেখা গৈছে আজি দ্বিতীয়টো দিন সপ্তাহৰ যি দুটাকৈ দিন লকডাউন ঘোষণা কৰিছিল আৰু আজি দ্বিতীয় দিন অৰ্থাৎ দেওবাৰৰ দিনটোতো দেখা গৈছে তেজপুৰ চহৰৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠান এই মুহূৰ্তলৈকে বন্ধ আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছে লকডাউনটো যদি ভায়োলেশ্যন কৰে আইনৰ যিটো মিউজিক এইটো ভায়োলেটৰসকলে শুনিবলৈ পাব
মাজত আৰু মাত্ৰ কিছু সময় আৰু প্ৰায় আধা ঘণ্টা আৰু সন্ধিয়া 7 বজাৰ লগে লগে সম্পূৰ্ণ স্তব্ধ হৈ পৰিব গুৱাহাটী মহানগৰ যেহেতু গুৱাহাটী মহানগৰীত আৰম্ভ হ'ব 14 দিনীয়া লকডাউন আৰম্ভ হোৱাৰ প্ৰাক্ষণত বজাৰ ঢেটা পৰা লগালে গ্ৰাহকে কিয়নো আজিৰে পৰা গুৱাহাটীত 14 দিনীয়াকৈ সম্পূৰ্ণ লকডাউন 12 জুলাই সন্ধিয়া 6 বজা পৰ্যন্ত থাকিব গুৱাহাটী মহানগৰীৰ লকডাউন আনহাতে ইফালে আন টাউনসমূহত চহৰসমূহত আৰু পৌৰসভাৰ এলেকাসমূহত সপ্তাহান্তিক লকডাউনৰ ঘোষণা কৰা হৈছে কিন্তু গুৱাহাটীৰ কথালৈ আহিলে গুৱাহাটীত বজাৰত দেখা গৈছিল আজি দিনৰ দিনটো অভাৱনীয় ভিৰ একে অৱস্থা আছিল কালিৰ দিনটোতো আৰু গুৱাহাটীত লকডাউন কঠোৰভাৱে বলবৎ কৰিবলৈ তৎপৰ হৈ পৰিছে কিন্তু অসম আৰক্ষী পূৰ্বতকৈ এইবাৰ অধিক কঠোৰ হ'ব লকডাউন পান দোকানৰ পৰা আৰম্ভ কৰি গেলামাল দোকানলৈ সকলো বন্ধ থাকিব গুৱাহাটীত কেৱল খোলা থাকিব ফাৰ্মাচী আৰু হস্পিটেল ইতিমধ্যে লকডাউনৰ নিয়ম ভংগ নকৰিবলৈ মহানগৰবাসীক আহ্বান জনালে মহানগৰ আৰক্ষী আয়ুক্তই আৰু এইবাৰ লকডাউন ভংগকাৰী কঠোৰ হাতেৰে দমন কৰাৰ সকিয়নি দিছে মহানগৰ আৰক্ষীয়ে লকডাউনৰ নিয়ম ভংগ কৰিলে গোচৰ ৰুজু কৰি প্ৰেৰণ কৰিব জেললৈ পুনে পুনে গৈছো গুৱাহাটী পৰিৱেশ দেখুৱাম যেহেতু মাজত প্ৰায় আধা ঘণ্টামান আছে আধা ঘণ্টা সময়ছোৱা তাৰ পিছতে 7 বজাৰ লগে লগে আৰম্ভ হৈ যাব সান্ধ্য আইন আৰু নিশা 12 বজাৰ পৰা লকডাউন অৰ্থাৎ 7 বজাৰ পৰাই গুৱাহাটী স্তব্ধ বলেন ভট্টাচাৰ্য এই মুহূৰ্তত গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা ৰাজপথত এতিয়াও ভিৰ আছে গোটেই দিনটো যি ধৰণে আছিল নে এতিয়া একেবাৰে ৰাজপথ শূন্য হৈ পৰিছে জনশূন্য হয় জনশূন্য হ'ব গুৱাহাটী মহানগৰ 7 বজাৰ লগে লগে আৰু এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে গণেশগুৰিত থকা মূল ৰাজপথত এই মুহূৰ্তত গৃহমুখে ধাৱমান হোৱা বাহনসমূহ দেখিব পাইছোঁ আমি যে প্ৰতিখন বাহনৰে লক্ষ্য এতিয়া মাথো নিজৰ গৃহলৈ উভতি যোৱাৰ প্ৰতিগৰাকী যাত্ৰীৰ প্ৰতিগৰাকী বাহন চালকৰ আৰু এই মুহূৰ্তত দেখিব পোৱা গৈছে যিহেতুকে 6 বাজি এই মুহূৰ্তত 35 মিনিট আৰু 25 মিনিটৰ পিছতেই সান্ধ্য আইন আৰম্ভ হ'ব আৰু নিশা 12 বজাৰ পৰা সমগ্ৰ গুৱাহাটী মহানগৰীৰ 14 দিনৰ বাবে লকডাউন আৰু সেই কাৰ্যকৰী কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে অধিক কঠোৰ হ'ব গুৱাহাটী মহানগৰ আৰু আমি দিনৰ ভাগত দেখিছিলোঁ যে গুৱাহাটী মহানগৰীত শেহতীয়া প্ৰায় 3 দিন যদি আমি শুকুৰবাৰে দিনৰ 1 বজাৰ সময়ৰ পৰা চাবলৈ যাওঁ প্ৰায় 3 দিন সময়ছোৱাত যথেষ্ট জনসমাগম হৈছিলে বজাৰ সমাৰ সকলোত দেখিব পোৱা গৈছিলে যে লোকে লোকাৰণ্য হৈ পৰিছিলে মাথোন সামগ্ৰী ক্ৰয় কৰাত হেতা পৰা লাগিছিলে আৰু তাৰ পিছত এই মুহূৰ্তত গণেশগুৰিত দেখিব পোৱা গৈছে যে ব্যৱসায় প্ৰতিষ্ঠানসমূহ ইতিমধ্যেই প্ৰায় বন্ধ হৈছে ইতিমধ্যে বন্ধ কৰি গৰাকীসকল প্ৰতিষ্ঠানৰ গৃহমুখে উভতিছে আৰু 2-4খন বাহন এই মুহূৰ্তত ৰাজপথত দেখিবলৈ পোৱা গৈছে হয়তো 7 বজাৰ লগে লগে এয়া সকলো স্তব্ধ হৈ পৰিব সকলো বন্ধ হৈ পৰিব কাৰণ প্ৰশাসনে ইতিমধ্যে এটা গুৱাহাটী মহানগৰীত যাতে প্ৰতিটো প্ৰান্তত নিৰাপত্তা চলাব পাৰে বা তেখেতসকলে চেকিং চলাব পাৰে তাৰ কাৰণে ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰান্তে প্ৰান্তে অভিযান চলিব আৰু অধিক হয় বলেন ভট্টাচাৰ্য আমি শুনি আছো মই পুনৰ আপোনালোকক সুধিবলৈ বিচাৰিম এটা প্ৰশ্ন যে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে কৈছে যে আৰক্ষী প্ৰশাসন এবাৰ যথেষ্ট কঠোৰ হ'ব আৰু যি পূৰ্বৰ যি প্ৰথম পৰ্যায়ৰ যি লকডাউন আছিল তাতকৈ অধিক কঠোৰ হ'ব যিহেতু এবাৰ পান দোকানৰ পৰা গেলামালৰ দোকান পৰ্যন্ত বন্ধ দিয়া হৈছে বলেন আৰক্ষী প্ৰশাসন কি ধৰণে সাজু হৈছে আৰু কি ধৰণৰ জৰিমনা বিহা হ'ব যদিহে কোনোবা এনে বিনা কাৰণত কোনোবা ওলাই আহে ৰাজপথলৈ বলেন যদি শুনিছে মোক মই প্ৰশ্নটো পুনৰ কৰিছোঁ আপোনালৈ যে আচলতে গুৱাহাটী মহানগৰীত আৰক্ষী প্ৰশাসনে কৈছে যে গুৱাহাটীৰ লকডাউন এইবাৰ অধিক কঠোৰ হ'ব প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনে কঠোৰ হাতেৰে আচলতে কঠোৰ দৃষ্টিৰে চাব যে কোনে লকডাউন আচলতে ক'ৰবাত লকডাউনৰ নিয়ম ভংগ কৰা হৈছে নেকি এতিয়া প্ৰশ্নটো হৈছে জৰিমনাৰ কথা কোৱা হৈছে কোনোবা যদি বিনা কাৰণত বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে কি ধৰণৰ জৰিমনা আছে কি জৰিমনা বিহা হ'ব প্ৰথম কথা চাওক গুৱাহাটী মহানগৰবাসীয়ে এইবাৰৰ যি লকডাউন ঘোষণা কৰিছে 14 দিনীয়া সেই লকডাউন যাতে কোনো কাৰণতে ভংগ নকৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কাৰণ মহানগৰবাসীয়ে হয়তো কিছু কষ্ট হ'ব কিন্তু কষ্ট হ'লেও যিহেতুকে একমাত্ৰ মহামাৰীৰ কাৰণে ৰাজ্য চৰকাৰৰ এই ঘোষণা আৰু এই সিদ্ধান্ত সতৰ্কতাৰে তেখেতসকলে মানি চলক কিন্তু তাৰ পিছতো যদি কোনো কাৰণত নিয়ম ভংগকাৰী কোনো লোক বাহিৰলৈ ওলাই আহে তাৰ কাৰণে মহানগৰবাসী অধিক সতৰ্ক হ'ব মহানগৰবাসীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশেষকৈ ইতিমধ্যে কোৱা হৈছে যে প্ৰতিটো ৰাজপথতে তেখেতসকলৰ চেক গেট থাকিব সেই চেক গেটত যদি কোনোবা লোকে এই ধৰণৰ যিসকলে জৰুৰীকালীন বা চিকিৎসকৰ ফালৰ পৰা তেখেতসকলৰ প্ৰেছক্ৰিপশ্যনত সিদিনাখনৰ তাৰিখৰ যদি তাত লিখা নাথাকে তেতিয়াহ'লে আনকি সেইগৰাকী ৰোগীকো বাহিৰলৈ ওলাব নিদিব
বা বিমান বন্দৰলৈকে যাবলগীয়া লোকৰ ক্ষেত্ৰত যদি তেখেতসকলৰ বিমানৰ টিকট নাথাকে তেতিয়ালৈকে যাব নোৱাৰিব। এনে কেতবোৰ নীতি নিৰ্দেশ থকাৰ পিছত যদি কোনো লোকে আইন ভংগ কৰি তেখেতসকলে লকডাউন ভংগ কৰি বাহিৰলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব। অৱশ্যে কি পৰ্যায়ত কঠোৰ হ'ব এই পৰ্যন্ত তেখেতসকলক কোৱা টান, কাৰণ যিহেতুকে ব্যক্তি এগৰাকী বাহিৰলৈ ওলাই আহিব তেনে ক্ষেত্ৰত তেখেতৰ বাহনখন থাকিব, বাহনৰ বিৰুদ্ধে আছুতীয়াকৈ ব্যৱস্থা হ'ব আৰু সেইগৰাকী ব্যক্তি যিগৰাকী বাহন চলাব বা বাহনত থকা যাত্ৰী সেইকেইগৰাকীৰ বিৰুদ্ধে আকৌ আছুতীয়াকৈ ব্যৱস্থা হ'ব। অৰ্থাৎ ক'ব পাৰি যে পূৰ্বতকৈ অধিক কঠোৰ হৈছে প্ৰশাসন আৰু তেখেতসকলৰ বিৰুদ্ধে মাথোন জৰিমনা বিহাতে শেষ নহ'ব, হয়তো তেখেতসকলে জেললৈকে যাব লাগিব। কাৰণ বলেন এই মুহূৰ্তত জানিবলৈ বিচাৰিছোঁ যিহেতু বহু লোকৰ মনত এই এটা সন্দেহ থাকিব পাৰে বা এই এটা প্ৰশ্ন থাকিব পাৰে যে আচলতে তেওঁলোকে যদি বিমান বন্দৰলৈ যাবলগীয়া হয় হাতত তেওঁলোকে টিকটখন ৰাখিলেই হ'ব নে আন কিবা ডকুমেণ্টো লাগিব, কিবা আৰু নথি পত্ৰ লাগিব? একেধৰণে প্ৰশ্নটো নিশ্চয় উত্থাপন হ'ব ৰেল ষ্টেচনৰ ক্ষেত্ৰতো। তেওঁলোকে যদি ক'ৰবাত ট্ৰেইনেৰে যাবলৈ বিচাৰে বা আৰু তাৰ লগতে আৰু কি সেৱা আচলতে খোলা থাকিব ফাৰ্মাচীৰ বাহিৰে সেইখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। হয়, কাইলৈৰ ক্ষেত্ৰৰ পৰা যদি কোনো লোকে যাত্ৰীত ৰেলৰ যোগে বা বিমান যোগে তেখেতসকলে ক'ৰবালৈ যাব বিচাৰে, উদাহৰণস্বৰূপে যদি 6 মাইলৰ পৰা এগৰাকী লোক বিমানবন্দৰলৈ যাবলৈ বিচাৰে তেতিয়াহ'লে তেখেতৰ যিগৰাকী চালক থাকিব সেই চালকগৰাকীৰ হাততো যিগৰাকী ব্যক্তিয়ে বিমানবন্দৰত যাব, যি স্থানলৈকে যাব তেখেতৰ নিৰ্দিষ্ট টিকটখন সেইগৰাকী চালকৰ হাতত থাকিব। অৰ্থাৎ 6 মাইলৰ পৰা যিগৰাকী ব্যক্তি বিমানবন্দৰলৈ যাব তেখেতে ৰাজপথত যেতিয়া আৰক্ষী প্ৰশাসনে তেখেতক সুধিব তেতিয়াহ'লে সেই টিকটখন দেখুৱাব লাগিব। একেদৰে যিগৰাকী চালকে সেইগৰাকী ব্যক্তিক বিমানবন্দৰলৈ থ'বলৈ যাব সেইগৰাকী চালকৰ হাততো সেইখন টিকট থাকিব, অৰ্থাৎ উভতি অহা সময়ছোৱাত দেখুৱাব লাগিব। একেদৰে ৰেল যাত্ৰীৰ ক্ষেত্ৰতো একেটাই উদাহৰণ হ'ব আৰু সেই সকলো টিকেটখন তেখেতসকলে হাতত ৰাখিব লাগিব আৰু সেয়া দেখুৱাব লাগিব। কিন্তু সেই নিৰ্দিষ্ট সময়সীমা কিয়নো যদি কোনো এগৰাকী বিমানবন্দৰৰ যাত্ৰীৰ নিৰ্দিষ্ট সময়সীমা ৰাতিপুৱা 10 বজাত থাকে তেখেতৰ বিমান, তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ সেইখন টিকট যদি 6 মাইলত উভতি অহা সময়ত যদি নিশা পৰ্যন্ত সেই চালকগৰাকীক যদি আৰক্ষী প্ৰশাসনে ধৰে তেতিয়াহ'লে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৰ্থাৎ সুনিৰ্দিষ্ট এটা সীমাৰেখাৰ মাজত ইতিমধ্যে সকলো নীতি নিয়ম মানি লোৱা হৈছে। প্ৰশাসনৰ শীৰ্ষ বিষয়া আমোলাসকলে ইতিমধ্যে সকলোকে অৱগত কৰা হৈছে। এতিয়া মাথোন কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক'ব পাৰি যে এইবাৰ লকডাউনৰ সময়ছোৱাত কোনো ধৰণৰ প্ৰতিষ্ঠান খোলা নাথাকিব, একমাত্ৰ ফাৰ্মাচী চিকিৎসা সেৱাত বাহিৰে কোনো খোলা নাথাকিব। সেই গতিকে ক'ব পাৰি যে কোনো লোকে যদি চিকিৎসাৰ তেখেতসকলৰ ঔষধ পাতি ক্ৰয় কৰিম বুলি বাহিৰলৈ ওলাই আহে, অৰ্থাৎ তেখেতৰ হাতত প্ৰেছক্ৰিপশ্যনখন নাথাকে, তেতিয়াহ'লে সেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোনো কাৰণত চিকিৎসালয়লৈ যাম বুলি কোনো লোকে যদি বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে তেখেতৰ যদি উপযুক্ত সঁচাকৈ চিকিৎসা তেখেতৰ প্ৰয়োজন নাই বা তেখেতৰ বাহিৰলৈ ওলাই অহাৰ অন্য কাৰণ যদি তেখেতৰ বিৰুদ্ধে ধৰিব পাৰি তেতিয়াহ'লে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুঠৰ ওপৰত ক'ব পাৰি যে সকলো ফালৰ পৰা ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ হাতত খবৰ পৰা অনুসৰি যে কিছু সময় পিছতে এই 7 প্ৰাক মুহূৰ্তত মহানগৰীৰ কেইবাটাও প্ৰান্তত অভিযান চলাবলৈকে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল ৰাজপথত থাকিব আৰু প্ৰতিখন বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। কি পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া নিশ্চয় সময় ক'ব, কাৰণ বাহন চালক এই সকলোবোৰৰ বিৰুদ্ধেই কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰতিখন থানাৰ ইতিমধ্যে অচিসকলক নিৰ্দেশনা প্ৰেৰণ কৰিছে। বিদায় লৈছোঁ আপোনাৰ পৰা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বলেন আমাক সামগ্ৰী ৰূপে আপুনি গোটেইখিনি খবৰ জনাইছে আৰু বলেনে জনোৱা অনুসৰি তাত ইতিমধ্যে দোকান পোহাৰসমূহ বন্ধ হৈছে, প্ৰায়ভাগ দোকান পোহাৰেই বন্ধ আৰু 7 বাজিবলৈ মাজত আৰু মাত্ৰ কিছু সময় আছে আৰু এইখিনি সময়ছোৱাখিনিত আচলতে দেখা গৈছে যে 2-এখন বাহন যদিও বা ৰাজপথত চলি আছে কিন্তু ঘৰমুৱা হৈছে অধিকাংশ লোকে। খন্তেক পিছতে স্তব্ধ হৈ পৰিব গুৱাহাটী মহানগৰী, যিহেতু চৰকাৰে কঠোৰভাৱে লকডাউন প্ৰৱৰ্তন কৰাৰ দিশে আগবাঢ়িছে আৰু সেই অনুসৰিয়ে লকডাউন গুৱাহাটী থাকিব 14 দিনৰ বাবে আজিৰে পৰা আৰম্ভ হোৱাৰ পিছতে। সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৬ সংখ্যক মন কী বাত। আজিৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে অসমৰ ৰজনী নামৰ লোকজনৰ চীনা সামগ্ৰী বৰ্জনৰ অংগীকাৰেৰে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ কথা। মোদীয়ে ক'লে অৰুণাচলৰ চিয়াং ভেলীৰ এখন গাঁৱৰ কৰোণাৰ বিৰুদ্ধে দিয়া যুঁজখনৰ কথাও। मुझे असम से रजनी जी ने लिखा है कि उन्होंने पूर्वी लद्दाख में जो कुछ हुआ वो देखने के बाद
एक प्रण लिया है। प्रण ये कि वो लोकल ही खरीदेंगे, इतना ही नहीं, लोकल के लिए वोकल भी होगी। ऐसे संदेश मुझे देश के हर कोने से आ रहे हैं। अरुणाचल प्रदेश की एक ऐसी ही प्रेरक कहानी मुझे मीडिया में पढ़ने को मिली। यहाँ सियांग जिले के मिरेम गांव ने वो अनोखा कार्य कर दिखाया जो समूचे भारत के लिए एक मिसाल बन गया है। इस गांव के कई लोग बाहर रहकर नौकरी करते हैं। गांव वालों ने देखा कि कोरोना महामारी के समय ये सभी अपने गांव की ओर लौट रहे हैं। ऐसे में गांव वालों ने पहले से ही गांव के बाहर क्वारंटीन का इंतजाम करने का फैसला किया। उन्होंने आपस में मिलकर गांव से कुछ ही दूरी पर 14 अस्थायी झोपड़ियां बना दी और ये तय किया कि जब गांव वाले लौटकर आएंगे तो उन्हें इन्हीं झोपड़ियों में कुछ दिन क्वारंटीन में रखा जाएगा। उन झोपड़ियों में शौचालय, बिजली, पानी समेत दैनिक जरूरत की हर तरह की सुविधा उपलब्ध कराई गई। जाहिर है मिरेम गांव के लोगों के इस सामूहिक प्रयास और जागरूकता ने सबका ध्यान अपनी ओर आकर्षित कर लिया। राज्य सरकाৰৰ কৰ্মচাৰীলৈ সুখবৰ 1 জুলাইৰ ভিতৰত পাব জুন মাহৰ দৰমহা। ব্ৰেকিং নিউজ এই মুহূৰ্তত জুন মাহৰ দৰমহা মুকলাই দিয়াৰ নিৰ্দেশ দিছে বিত্ত বিভাগে। ৰাজ্যৰ সকলো কোষাগাৰ বিষয়ালৈ বিত্ত বিভাগৰ এই জৰুৰী নিৰ্দেশনা 28 জুনৰ পৰা পাছ কৰিব পাৰিব জুন মাহৰ দৰমহাৰ বিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ আছে এটা সুখবৰ 1 জুলাইৰ ভিতৰত পাব জুন মাহৰ দৰমহা আৰু জুন মাহৰ দৰমহা মুকলাই দিয়াৰ নিৰ্দেশ বিত্ত বিভাগৰ। ৰাজ্যৰ সকলো কোষাগাৰ বিষয়ালৈ বিত্ত বিভাগৰ জৰুৰী নিৰ্দেশ 28 জুনৰ পৰা পাছ কৰিব পাৰিব জুন মাহৰ দৰমহাৰ বিল। মহানগৰীৰ জালুকবাৰীত এটা মৃতদেহ উদ্ধাৰ। তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত উদ্ধাৰ হ'ল মৃতদেহটো। মহাবিদ্যালয়খনৰ নিৰ্মাণৰত কেণ্টিন গৃহত উদ্ধাৰ কৰা হৈছিল এই শৱদেহ আৰু কেণ্টিন গৃহটো নিৰ্মাণত মিস্ত্ৰী হিচাপে জড়িত আছিল ব্যক্তিজন বুলি জানিব পৰা গৈছে। মৃত লোকজন শাহানুৰ ইছলাম আৰু এটা ইলেক্ট্ৰনিক মেচিনক লৈ সহযোগী মিস্ত্ৰীৰ লগত আচলতে কাজিয়া লাগিছিল। কাজিয়া হৈছিল। ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী আৰু শাহানুৰক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। বিশ্বনাথৰ বুঢ়ীকাং নলাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত চোৰাং চিকাৰীটোৰ নাম হৈছে ভোলাকটাৰ আব্দুল আলী আৰু বাৰণী পানীত উঠি অহা পহু মৰাৰ পৰিকল্পনাৰে আনিছিল নাৱত। খৰি আনিবলৈ যোৱাৰ অজুহাতত কাজিৰঙাত প্ৰৱেশ কৰিছিল আৰু খৰিৰ তলত লুকুৱাই আনিছিল পহুটো। বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ চেণ্ট্ৰেল ৰেঞ্জে আব্দুলক আটক কৰিছে। সোধা পোছা আব্দুলক অব্যাহত আছে। পুনৰ জনাইছো বিশ্বনাথৰ খবৰ। বিশ্বনাথৰ বুঢ়ীকাং নলাত এটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। বন বিভাগে তৎপৰতাৰে চোৰাং চিকাৰীটো গ্ৰেপ্তাৰ কৰে। ধৃত চোৰাং চিকাৰীটোৰ নাম হৈছে আব্দুল আলী। আব্দুল আলী ভোলাকটাৰ বুলি জানিব পৰা গৈছে আৰু বাঢ়নী পানীত উঠি অহা পহু মৰাৰ পৰিকল্পনাৰে আনিছিল নাৱত। খৰি আনিবলৈ যোৱাৰ অজুহাতত কাজিৰঙাত প্ৰৱেশ কৰিছিল। খৰিৰ তলত লুকুৱাই আনিছিল পহুটো আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ চেণ্ট্ৰেল ৰেঞ্জে আব্দুলক আটক কৰিছে। ব্ৰহ্মপুত্ৰ বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। জলমগ্ন কাজিৰঙাত আলয়াঠানি হৈছে বন্য জীৱ জন্তুৰ। বানত কক বকাই থকা বনৰীয়া জীৱ জন্তুৱে এতিয়া আশ্ৰয় লৈছেহি ৰাষ্ট্ৰীয় ঘাইপথত। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। ব্ৰহ্মপুত্ৰৰ বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানৰ জীৱ জন্তুৰ আলয়াঠানি। ৰাষ্ট্ৰীয় ঘাইপথত পহু হাতী আদি জীৱ জন্তু। পথ অতিক্ৰম কৰি থাপলি মেলিছে কাৰ্বি পাহাৰলৈ। বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ সময়ত একাংশ অবিবেচকি লোকে বাহন ৰখাই বন্যপ্ৰাণীৰ ফটো সংগ্ৰহ কৰি শংকিত কৰিছে জীৱ জন্তু। জীৱ জন্তুসমূহক পথ অতিক্ৰম কৰাত বাধাৰ সৃষ্টি কৰাত প্ৰতিক্ৰিয়া। ইফালে বানৰ মাজতে বাগৰি বনাঞ্চলত উদ্ধাৰ হয় এটা মৃত গড়ৰ দেহ। উদ্যান কৰ্তৃপক্ষই গড়টোৰ স্বাভাৱিক মৃত্যু বুলি জনাইছে। অক্ষত অৱস্থাত উদ্ধাৰ হয় খড়গটো। শনিবাৰে সন্ধিয়াৰ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তনৰ ব্যৱস্থা কৰে বন বিভাগে। উদ্যানখনৰ ৭৮টা বন শিবিৰ বানত প্লাবিত।
জীৱ জন্তু ইতিমধ্যে পাৰ হোৱা আৰম্ভ হৈছে। নেশ্যনেল হাইৱে পাৰ হৈ যাওঁতে যাতে গাড়ীৰ খুন্দাত কোনো ধৰণৰ দুৰ্ঘটনা নহয়, সেই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে। এই যিটো নিৰ্ধাৰিত গতি নিৰ্ধাৰণ কৰি দিছে, সেই গতিবেগতকৈ বেছিকৈ স্পীডত যোৱা গাড়ীৰ কাৰণে ইতিমধ্যে আমাৰ MVI একমতে পানিছমেণ্টৰ ব্যৱস্থা আছে আৰু NGT অৰ্ডাৰ মতে আমি তাৰ উপৰিও 5,000 টকা ফাইন কৰাৰ ব্যৱস্থা কৰা হৈছে। মাজুলীত উদ্ধাৰ এটা হৰিণা, দক্ষিণ পাটত উদ্ধাৰ হয় হৰিণাটো। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা হৰিণাটো উদ্ধাৰ কৰি ৰঘু দাস আৰু ধৰ্মেশ্বৰ দাস নামৰ লোক দুজনে। পিছত হৰিণাটোক উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমচাই দিয়া হয়। আমি দক্ষিণপাটৰ পৰা গৈ পিনে নদী ব্ৰহ্মপুত্ৰৰ পাৰত গৈ পিনে আমি মানে খৰি বিচাৰি গৈছিলোঁ। খৰি বিচাৰি যোৱাত আমি ধাৰলৈ গ'লোঁ। মেইন ধাৰত দেখিলোঁ এটা হৰিণা উটি আহিছে। সেই হৰিণা উটি অহাৰ কাৰণে আমি হৰিণাটো ধৰি আনিলোঁ। ধৰি আনি ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু পুলিচ প্ৰশাসন আৰু সাংবাদিকক লগত লৈ আমি হৰিণাটো চমজাই দিলোঁ। হোজাই থেপেলাগুৰি সংৰক্ষিত বনাঞ্চলতো বানৰ সংহাৰী ৰূপ। দিশহাৰা হৈ পৰিছে বন্যহস্তীও। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে জাকে জাকে হাতী। কাজিৰঙাৰ পৰা বিতুপন বৰা, মাজুলীৰ পৰা সঞ্জিত অসম বৰা আৰু হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট।